বৰছলা সমষ্টিৰ অন্তৰ্গত বেলচেৰিত দেওবাৰে নতুনকৈ নিৰ্মাণ হোৱা ফুটব্ৰিজৰ শুভ উদ্বোধন কৰে প্ৰাক্তন শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী চক্ৰপাণী উপাধ্যায়। উল্লেখ্য যে এটি ফুটব্ৰিজৰ অভাৱত বিগত বহু দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল অঞ্চলৰ ৰাইজ। সমাজকৰ্মী বেণুধৰ নাথৰ সহযোগত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বেলচেৰিত বেলচেৰি নৈৰ ওপৰত নিৰ্মাণ কৰিলে ফুটব্ৰিজ। ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰা উক্ত ফুটব্ৰিজৰ দেওবাৰে শুভ উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী বেণুধৰ নাথ, হৰেণ বৈশ্য, প্ৰাক্তন শিক্ষক ধৰম দাস বাৰ্লাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ। হয় সাংবাদিক মহোদয়, আজিৰ দিনটো আমাৰ এই অঞ্চল দুখীয়া অঞ্চলৰ ৰাইজৰ কাৰণে এটা শুভ দিন। আজিৰ দিনত অৰ্থাৎ 7 এপ্ৰিল 2024 চনৰ আজিৰ দিনটোত আমি এই দলংখন ৰাইজৰ কাৰণে মুকলি কৰি দিলোঁ, যাতে আমাৰ ৰেলৱে দলঙেদি পাৰ নহয় এইখনেদি পাৰ হৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আপোনালোকে জানেই আমাৰ 2 এদিনতেই ৰেলৱে লাইনত ইলেক্ট্ৰিকৰ দ্বাৰা ট্ৰেইন চলিব আৰু তেতিয়া কোনো শব্দৰো প্ৰভাৱ নাথাকিব। মানুহবিলাক আৰু বেছি হ'ব, জীৱনৰ শংকা হ'ব। আৰু সেইবিলাক চিন্তা কৰি আমি পকেটৰ পইচা খৰচ কৰি স্থানীয় ৰাইজে এই বেলচেৰি নদীৰ ওপৰত এই দলংখন মানে পদসেতুখন আমি নিৰ্মাণ কৰিলোঁ। ইয়াত কোনো ৰাজনীতিক বা কোনো নেতাৰ ইয়াত সহায় সহযোগ নাই। আমাক যি 2-4 পইচা যোনে দিছে তেওঁলোকক আজি মুকলি অনুষ্ঠানত মাতিছোঁ, দলং অপেনিঙত মাতিছোঁ, মাতি পেলাই তেওঁলোকক 2 এষাৰ ক'ব দিছোঁ। ইমানেই কথা, অন্য একো নাই। আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে এইটো এটা ডাঙৰ ব্যৱস্থা হ'ল। আমি আজি সঁচাকৈ সুখী হৈছোঁ। আমাৰ যদিও বা ধাৰ ঋণ টকা পইচাৰ অভাৱ আছে, থাকক। এই পিছপৰা অঞ্চলৰ এইখন দলঙে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক যথেষ্ট উপকাৰ সাধিব বুলি আমি আশা কৰিম। হয়, ইয়াত ৰাইজৰ দান বৰঙণি আৰু সহায় সহযোগ, শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা নিৰ্মিত এই বেলচেৰি নদীৰ ফুটব্ৰিজখন অতি দৰকাৰী হৈ আছিলে। ইয়াত বিভিন্ন সময়ত ৰেলৱে দলঙৰ দি অহা যোৱা কৰাৰ কাৰণে বহুতো ৰাইজে প্ৰাণ হেৰুৱাইছে। আজি ৰাইজৰ অকুণ্ঠ সহযোগী দি এই ফুটব্ৰিজখন নিৰ্মাণ কৰা হৈছে। ইয়াত আজি মোক শুভ উদ্বোধনৰ কাৰণে উদ্বোধক হিচাপে মাতি লৈ অহা হৈছিলে। ৰাইজক অশেষ ধন্যবাদ দিছোঁ এনেকুৱা এটা সজ কাম, ৰাইজৰ উপকাৰৰ কাম কৰাৰ কাৰণে। আৰু ভৱিষ্যতেও ৰাইজে এনেধৰণৰ কাৰ্য চলাই যাব বুলি আশা ৰাখিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।